নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই জৰাই আৰু ডিম্বকোষৰ কাৰণে যদি বাত ৰোগ হয় সেই ক্ষেত্ৰত হোমিওপেথিকত কি মেডিচিন ব্যৱহাৰ কৰিব পৰা যায় তাৰ বিষয়ে আলোচনা কৰোঁ। জৰাই আৰু ডিম্বকোষৰ কাৰণে যদি বাত ৰোগ হয় হোমিওপেথিকত ব্যৱহাৰ কৰিবলগীয়া ফাৰ্ষ্ট মেডিচিনটো হৈছে কলোফাইলাম। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হ'ল সৰু সৰু সন্ধি বা গাঁঠিবোৰত বিষ হয়, তাৰ লগত ৰোগীৰ শৰীৰটোৰ ভিতৰৰ পৰা কঁপনি অনুভৱ কৰি থাকে, কিন্তু বাহিৰৰ পৰা অন্য মানুহে যদি সেই কঁপনি দেখা নাপায় আৰু তাৰ লগত যদি ৰোগীৰ লিউকোৰিয়া অৰ্থাৎ বগা চাবৰ যদি প্ৰব্লেম থাকে বা আৰু ডিম্বকোষৰ যদি কিবা সমস্যা থাকে তেতিয়া কলোফাইলাম ব্যৱহাৰ কৰিব পৰা যায়। জৰায়ু আৰু ডিম্বকোষৰ কাৰণে বাত ৰোগ হ'লে ব্যৱহাৰ হ'বলগীয়া ছেকেণ্ড মেডিচিনটো হৈছে চিমিচিফিগা। এই ঔষধ ব্যৱহাৰ কৰিবলগীয়া প্ৰধান লক্ষণ হৈছে ৰোগী জৰায়ু আৰু ডিম্বকোষৰ কাৰণে বাত ৰোগ হয় যদি হাৰ্ট আক্ৰান্ত হয় তেতিয়া চিমিচিফিগা ব্যৱহাৰ কৰিব পৰা যায়। চিমিচিফিগা ব্যৱহাৰ কৰাৰ আন লক্ষণসমূহ হ'ল ৰোগীৰ বুকু অত্যন্ত ধৰফৰণি থাকে, উশাহ লোৱাত কষ্ট পায়, কিছু সময়ৰ কাৰণে এনেকুৱা লাগে যেন উশাহটো বন্ধ হৈ গৈছে। যদি এই লক্ষণটো থাকে তেতিয়া চিমিচিফিগা ব্যৱহাৰ কৰিব পৰা যায়। চিমিচিফিগা ব্যৱহাৰ কৰিবলগীয়া আন এটা লক্ষণ হৈছে ৰোগীৰ শৰীৰৰ মাংসপেশীত অত্যাধিক বিষ থাকে, বিশেষকৈ কলাফুলত যদি অত্যাধিক বিষ থাকে তেতিয়া চিমিচিফিগা ব্যৱহাৰ কৰিব পৰা যায়। জৰায়ু আৰু ডিম্বকোষৰ কাৰণে যদি বাত ৰোগ হয় তেতিয়া ব্যৱহাৰ কৰিবলগীয়া অন্য এটা মেডিচিন হৈছে চাভাইনা। যদি জৰায়ু আৰু ডিম্বকোষৰ কাৰণে শৰীৰৰ গাঁঠিবোৰত আৰু শিৰবোৰত বাত ৰোগ হয় তেতিয়া চাভাইনা ব্যৱহাৰ কৰিব লাগে। কোনো ক্ষেত্ৰত কলোফাইলাম আৰু চিমিচিফিগাৰ ব্যৱহাৰ হোৱা কোনো ধৰণৰ লক্ষণ নোলায়, তেনে ক্ষেত্ৰতো চাভাইনা ব্যৱহাৰ কৰিব পৰা যায়। চাভাইনা ব্যৱহাৰ কৰি যদি ৰোগ সম্পূৰ্ণৰূপে কিয়ৰ নহয় তেতিয়া মেডিৰিনাম ব্যৱহাৰ কৰিব লাগে। এইখিনি আছিলে ডিম্বকোষ আৰু জৰায়ুৰ কাৰণে যদি বাত ৰোগ হয় ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।